सामने आओ कैमरामैन। হে গাইস কি খবৰ আপোনালোকৰ অলপ ক্লিপ দেখা পাই আপোনালোকে বুজিয়ে পাই গৈছে আজি ভিডিওটো কেনেকা হৈছে তো বলক ভিডিওটো আৰম্ভ কৰো মুল্লা আৰু আমিনক যদি ভণ্ড বুলি কোৱা হয় তেতিয়া হলে কিছুমান অলগদ্য আছে গেদাবিলাক আছে মানে মোৰ কমেন্ট বক্সত এনেকা ভাবে কমেন্ট কৰে এনেকা ধৰণৰ বেয়া ভাষাত মানে কমেন্ট কৰে মানে কবলৈ আৰু ভাষাই নাই আজি মই সেইকেইটা অলগদ্য কৈছো যিকেইটা অলগদ্য নি মোৰ কমেন্ট বক্সত আইকেনে কমেন্ট কৰে মই যদি মুল্লা সকলক ভণ্ড বুলি কওঁ মই যদি আমিন সকলক ভণ্ড বুলি কওঁ তেতিয়া হলে সেইবিলাক মানে ভণ্ডৰ চান্সা কেৰে নহয় মোক আহি কমেন্ট কৰে মই নেকি সেই ভণ্ড আলিম আৰু ভণ্ড আজহাৰী কিৰাক নেকি মই বেয়াকে কৈছো তেতিয়াহলে আপোনালোকে কওকচোন এইবিলাক যে কৰি আছে এই ভণ্ড আলিমটোৱে এইবিলাক কি কৰি আছে আপোনালোকে কওকচোন এবাৰ চাওকচোন ভিডিওটো মানুহজনো আহিব চাব চালিনে এতিয়া সেই ভণ্ড অলগদ্য কেইটা তহতে যে মোৰ কমেন্ট বক্সত আহি কমেন্ট দিও মানে আলথু বালথু মুখত যি ভাষা আহে সেইবিলাক ভাষাতে যে কমেন্ট হোপা কৰ এতিয়া চালিনে তহতৰ মুল্লা আৰু আমিন কেইটা আৰু আজহাৰী কেইটা কিমান ভণ্ড হ'ব পাৰে যিকেইটাই নেকি পাৰ্মানেন্টলি টুপিটো মাথায় দিয়ে নহয় সেইকেইটা আলিম আৰু আজহাৰী ন একদম ভণ্ড সেইকেইটা ভণ্ড নহলে এনেকা ধৰণৰ কাম কেতিয়াও কৰিব নোৱাৰিলে হয় সেই বুলি এনেকা নহয় যে অকল মুছলমান সকলৰ মাজতে মানে ভণ্ড মানুহ আছে আৰু নিকৃষ্ট মানুহ আছে তেনেকা নহয় হিন্দু মানুহৰ ভিতৰত কিমান থাৰ্ড ক্লাছ অলগদ্য আছে আৰু থাৰ্ড ক্লাছ ভণ্ড মানুহ আছে যিবিলাকে নাকি হাতৰ পৰা 8 বছৰ এজন ছোৱালীৰ লগত মানে এই কুকৰ্মবিলাক কৰিব পাৰিছে সঁচা কথাই হয় কাৰণ মই যিখিনি কৰিছো সেইখিনি মই নকৰা বুলি নকওঁ যেহেতু কৰিছো এটা বেয়া কাম কৰিছো যেতিয়া মই উপলব্ধি কৰো যে মোৰ এটা শাস্তিৰ প্ৰয়োজন সৰু এজন ছোৱালী যাৰ বয়স নেকি 7 পৰা 10 বছৰ মান হ'ব সেই ছোৱালীজনীৰ লগত এনেকুৱা ধৰণৰ অপকৰ্মবিলাক কৰিব পাৰিছে তেতিয়াহলে আপোনালোকে ভাবকচোন এই থাৰ্ড ক্লাছ টিচাৰ জনক মানে কেনেকা ধৰণৰ শাস্তি দিব লাগে আপোনালোকে এবাৰ কমেন্ট কৰি জনাওকচোন মা দেউতাকৰ পিছতে যাক নেকি স্থান দিয়া হয় তে হৈছে শিক্ষাগুৰু আৰু এজন শিক্ষাগুৰুৱে যদি এনেকা ধৰণৰ থাৰ্ড ক্লাছ কামবিলাক কৰে এই ছাত্ৰীজন আৰু নিজৰ ছোৱালীজনটো একই হয় ন তেতিয়াহলে আপোনালোকে কওকচোন সেইবিলাক শিক্ষক কেনেকা ধৰণৰ মেন্টালিটি হ'ব পাৰে যিবিলাক শিক্ষকে নেকি নিজৰ ছোৱালী নিচিনা ল'ৰা ছোৱালীক পঢ়াব লাগে শিক্ষা দান দিব লাগে তেনেকৈ স্কুলত যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক থাকে সেইবিলাকো সেই সেম নজৰত চাব লাগে তেনেকা নকৰি কিছুমান থাৰ্ড ক্লাছ শিক্ষক আছে সেইবিলাক শিক্ষক কি কৰে নিজৰ ল'ৰা ছোৱালীৰ দৰে নেচাই কেনাই সেইবিলাক কুদৃষ্টিৰে চাই সৰু এজন ছোৱালী 8 পৰা 10 বছৰ হ'ব তাৰ ওপৰত এনেকুৱাকে অমানৱিক অত্যাচাৰ কৰিছে গতিকে ছাত্ৰীজনক যদি সেই শিক্ষকজনে এনেকা ধৰণৰ ভণ্ডামি কৰিব পাৰে তেতিয়াহলে আপোনালোকে কওকচোন নিজৰ ছোৱালীৰ লগত কেনেকা ধৰণে বিহেভ কৰিব কথাত আছে ন যেতিয়া নেকি বুঢ়া হয় তেতিয়া নেকি মানুহৰ মূৰত মানে কাম নকৰা হৈ যায় এখেতেতো ভালকে বুঢ়াও হোৱা নাই তেতিয়া হলে এখেতৰ মূৰত একদম থাৰ্ড ক্লাছ নিকৃষ্ট যিবিলাক মানে থিংকিং বিলাক মানে কেনেকে আহিব তেতিয়া হলে আপোনালোকে কওকচোন এইবিলাক শিক্ষকক মানে কেনেকা ধৰণৰ শাস্তি দিব লাগে হিন্দু সমাজৰ কিছুমান ভণ্ড টিচাৰ আৰু মুছলমান সমাজৰ কিছুমান ভণ্ড আলিম আৰু আজহাৰী আৰু কিছুমান ভণ্ড সাধু সন্যাসী এইবিলাকে নহয় অসমখন একদম বৰবাদ কৰিব ধৰিছে কিয়নো ইহঁতৰ নিচিনা মানুহবিলাকে এনেকা ধৰণৰ থাৰ্ড ক্লাছ কামবিলাক কৰে আৰু সেইবিলাকৰ প্ৰভাৱ পৰে যিকেইটা নেকি ভাল ভাল মানুহ আছে ইহঁতৰ নিচিনা ভণ্ড টিচাৰ আৰু ইহঁতৰ নিচিনা ভণ্ড আলিম আৰু আজহাৰী কেইটা এনেকা শাস্তি দিব লাগে মানে জিন্দগীত যাতে মানে এনেকা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে তো বন্ধুসকল আপোনালোকে কি ভাবে এবাৰ কমেন্ট কৰি জনাওকচোন আৰু এইটো ভিডিও সকলোৱে শ্বেয়াৰ কৰকচোন এটা ধন্যবাদ সকলোকে জয় অসম।